আপুনি বাৰু APSCৰ বাবে প্ৰস্তুতি চলাব বিচাৰিছে নেকি? কিন্তু এই এক্সামটোৰ বিষয়ে সঠিককৈ নাজানে বা আপুনি এই বিষয়ে ভালদৰে জানিব বিচাৰে, তেন্তে ভিডিঅ'টো আপোনাৰ বাবে। আমাৰ যি APSCৰ আণ্ডাৰত এক্সাম হয়, সেইটো 3টা ষ্টেজত কণ্ডাক্ট কৰা হয়: প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। যিটো প্ৰিলিমছ এক্সাম থাকে, সেইটোৰ 2খন পেপাৰ থাকে, এখন GS1 আৰু এখন GS2। GS2খনক CSET পেপাৰ বুলিও কোৱা হয় আৰু এই CSET পেপাৰখন কোৱালিফাইং পেপাৰ হয়, যিখনৰ মাৰ্কছ প্ৰিলিমছৰ মাৰ্কছত এড কৰা নহয় যদিও মিনিমাম 33% স্ক'ৰ কৰিবই লাগিব। আৰু এই প্ৰিলিমছ এক্সামটোত অবজেক্টিভ টাইপ কুৱেশ্যন আহে আৰু এনচাৰ কৰিবলৈ OMR ছেট দিয়া হয়। আৰু প্ৰিলিমছ ক্লিয়াৰ কৰা কেণ্ডিডেটেহে মেইনছ দিব পাৰিব। মেইনছত টোটেল 6খন পেপাৰ থাকে, এখন এছে পেপাৰ আৰু 5খন GS পেপাৰ থাকে। ইয়াৰে প্ৰতিখন পেপাৰতে 250 মাৰ্কছকৈ থাকে আৰু প্ৰতিখন পেপাৰ লিখিবলৈ 3 ঘণ্টাকৈ সময় দিয়া হয়। আৰু মেইনছ ক্লিয়াৰ কৰা সকলে ইণ্টাৰভিউ লেভেললৈ যাব পাৰে।